নমস্কাৰ, মই বাস্তু কনসালটেণ্ট আৰু নিউমেৰলজিষ্ট দিব্যজ্যোতি। আজি আপোনালোকক এটা মই বাস্তু সম্পৰ্কীয় ইম্পৰ্টেণ্ট কথা জনাব বিচাৰিছোঁ। আপোনালোকে কথাটো মন দি শুনিব। কথাটো হ'ল, বহুতে মোক প্ৰশ্ন কৰিছে যে আমাৰ অলপ ফাইনেন্সিয়েল প্ৰব্লেম হৈছে, আমাৰ কেছ ফ্ল' হোৱা নাই। গতিকে আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ ঘৰৰ যি দক্ষিণ পশ্চিম দিশ আছে, সেই দক্ষিণ পশ্চিম দিশটো এবাৰ আপোনালোকে চেক কৰিব যে আপোনালোকৰ বাকীকেইটা দিশ, যেনে আমাৰ নৰ্থ ইষ্ট অৰ্থাৎ ঈশান কোণ, উত্তৰ পূব, আৰু দক্ষিণ পূব অগ্নিকোণ, আৰু উত্তৰ পশ্চিম বায়ুকোণ, এইকেইটা কোণতকৈ এই দক্ষিণ পশ্চিম নৈত কোণটো আপোনালোকৰ চাপৰ হৈ আছে নেকি, আপোনাৰ যি মাটি ভাগ বা আপোনালোকে যি ফ্ল'ৰ কৰি ৰাখিছে সেয়া আপোনালোকৰ চাপৰ হৈছে নেকি, ডাউন হৈ আছে নেকি। কেতিয়াবা কিবা কাৰণে আমি ঘৰৰ এক্সটেনশ্যন বা ঘৰৰ কিবা ৰিন'ভেশ্যন আমি কৰিব গ'লে কেতিয়াবা তেনেকুৱা হৈ যায়, কোনোবা ছাইডটো আমাৰ ডাউন হৈ যায়, কোনোবা ছাইডটো আমাৰ ওখ হৈ যায়। গতিকে এই ছাইডটো কেতিয়াও ডাউন হ'ব নালাগে, এই ছাইডটো সদায় ওখ হ'ব লাগে। লগতে এই ছাইডৰ ৱালো যদি আপোনালোকৰ অন্যান্য ছাইডকেইটাতকৈ যদি চাপৰ হৈ আছে, সেইটো এবাৰ মন কৰিব। আৰু যদি আপোনালোকে চালি, কিবা কাৰণত আপোনালোকে গাড়ী থ'বৰ কাৰণে চালি বা অন্যান্য চালি আপোনালোকে ঘৰৰ মেইন ঘৰতকৈ চাপৰ কৰি পেলাই আপোনালোকে দিছে, সেইটো এবাৰ মন কৰিব। যদি এইখিনি হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ ফাইনেন্সিয়েল প্ৰব্লেমছ থাকিব আৰু কেছ ফ্ল'টো আপোনালোকৰ কম হ'ব। গতিকে আপোনালোকে পাৰিলে এই ছাইডটো আপোনালোকে ওখ কৰিব, আৰু যদি তাত চালি আছে তেতিয়াহ'লে আপোনালোকে সেয়া তাৰ পৰা আঁতৰাই দিব। এইখিনি কাম কৰিলে আপোনালোকে দেখিব আপোনালোকৰ লাহে লাহে কেছ ফ্ল' হ'বলৈ ধৰিব, বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত, আৰু আপোনালোকৰ ফাইনেন্সিয়েল গ্ৰ'থ লাহে লাহে আপোনালোকৰ ভাল হ'বলৈ ষ্টাৰ্ট কৰিব। এই কামখিনি বহুতে কৰিছে, বহুত লোকে কৰিছে, কৰি তেওঁলোকে সুফল পাইছে, মোক জনাইছে। গতিকে আপোনালোকে এবাৰ কৰি চাব। গতিকে আপোনালোকে বাস্তু সম্পৰ্কীয় আৰু নিউমেৰলজি সম্পৰ্কীয় কিবা যদি আপোনালোকক কথা জানিব বিচাৰে, তেতিয়াহ'লে মোৰ নম্বৰ স্ক্ৰীণত দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আজিলৈ আহোঁ, ধন্যবাদ।